অ আইতা আজি অলপ বিছনাৰ পৰা উঠিব পাৰিলে ন বহক এতিয়া আজি অলপ পাৰিছো অলপ আইও বহুত দিন ধৰি বিছনাত পৰি থকা কাৰণে দেশৰ খবৰ একো গমকেই পোৱা নাই দেচোন ক মোক এতিয়া দেশৰ খবৰ অন্ধকাৰ আইতা অন্ধকাৰ কিয় অন্ধকাৰ দেশৰ খবৰ ইফালে কৰোনাৰ যুদ্ধ ইফালে চীন ভাৰত যুদ্ধ ভাৰত পাকিস্তান যুদ্ধটো আছেই সেইটোতো থাকে পিছে দেশৰ উন্নতি হবনে কেনেকৈনো হ'ব জিএছটি মূল্যবৃদ্ধি আদিয়ে দেশখনক যেন কোঙা কৰি পেলাইছে আৰু এই বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান হল নেকি নাই খোপাটো নিৰ্বাচনৰ আগতেতো সকলো দলেই কয় এই যে 2 লাখ আৰু 2 কোটি বছৰি চাকৰি দিম বুলি কৈছিল সেইটো হল জানো শতকৰা 10% নহল বৰং বহুতৰ চাকৰি গলগৈ 6 নং দফা কাৰ্যকৰী হল নেকি প্ৰতিবেদন ক'ত আছে গমকে নাই কেনেকৈনো হ'ব এই যে ৰাজহুৱা খণ্ডৰ শুনিছো দেই মই শুনা কথা বস্তুবিলাক বোলো ব্যক্তিগতকৰণ কৰিব খুজিছে সঁচা নেকি সঁচা ইতিমধ্যে কিছুমানক দিও দিলে তেন্তে দেশৰ অৱস্থা ভাল নহয় ৰাইজক সপোন দেখুৱাই দেশ আজি সৰ্বত্ৰে জৰ্জৰিত হয় আইতা